যিজনে আমাক পৰিচালিত কৰে বুলি আমি বিশ্বাস কৰোঁ পৰম পুৰুষ ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা নিবেদিছোঁ জয় গুৰু শংকৰ সৰ্বগুণ আকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণে কৰি এনুশত কোটি বাৰ এক কৰোহো প্ৰণাম যিজন মহান গুৰুৱে গীত নৃত্য বাদ্যৰ লগতে ভাওনা সংস্কৃতিক আমাৰ বাবে দি থৈ গ'ল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত আমি সেৱা নিবেদিছোঁ আৰু তেখেতৰ পৰম শিষ্য মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ শ্ৰীচৰণত আমি সেৱা নিবেদিছোঁ নিমাইজানবাসী ৰাইজৰ উদ্যোগত শ্ৰীমদ ভাগৱত পাঠ আৰু 61 সংখ্যক ভাওনা প্ৰদৰ্শনৰ উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল ডিমৌ সমষ্টিৰ অতি আদৰ অতি শ্ৰদ্ধাৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া অলপ আগতে উদ্বোধনী অনুষ্ঠান উপস্থিত থকা বিশিষ্ট অতিথিসকল আৰু আজি মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাক উপভোগ কৰিবলৈ ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ আই মাতৃসকল জ্যেষ্ঠসকল বন্ধু বান্ধৱী যুৱক যুৱতীসকল আৰু কণ কণ মইনাসকল সকলোৰে শ্ৰীচৰণত মান্য অনুসাৰে শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ ইতিমধ্যে উদ্বোধনী অনুষ্ঠান লগত গোটেইকেইজনে গোটেই বক্তব্য ৰাখিছে মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব কৃষ্টি সংস্কৃতিৰ বিষয়ে বক্তব্য ৰাখিছে গতিকে এতিয়া বক্তব্য ৰখাৰ সময় নহয় মই যদি বেছি দীঘলীয়া কৰোঁ তেনেহ'লে আপোনালোকৰ খংটো ক্ৰমাগতভাৱে উঠি গৈ থাকিব কিন্তু মই দীঘলীয়া নকৰোঁ কিন্তু উদ্বোধক হিচাপে আমাক নিমন্ত্ৰণ কৰিছে গতিকে মই এটা কথা মাত্ৰ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ প্ৰকৃতাৰ্থত ভাওনা উদ্বোধন কৰাৰ ধৃষ্টতা আমাৰ হ'ব নাই কিন্তু ভাওনাৰ এই যে খলা ভাগ ভাওনাৰ উদ্বোধন কৰিবৰ কাৰণে গুৰুজনাৰ নিৰ্দিষ্টভাৱে বান্ধি থৈ গৈছে গণিকা পূৰ্বৰংগৰ যোগেদি ভাওনাক সপ্ত বৈকুণ্ঠক নমাই আনি এই ভাওনাৰ উপস্থাপনক বৈকুণ্ঠৰূপী ইতিমধ্যে গোটেই আমাৰ বিধায়ক মহোদয়ে কৈছে যে ইতিমধ্যে সপ্ত বৈকুণ্ঠ দেখা নাই কিন্তু বৈকুণ্ঠপুৰী এটা পৰিৱেশ এটা সৃষ্টি কৰিছে কিন্তু তথাপিতো মহাপুৰুষ গুৰুজনাই পূৰ্বৰংগৰ যোগেদি এই ভাওনাৰ খলাত বৈকুণ্ঠ নমাই আনিব ইতিমধ্যে দেখিছে আপোনালোকে নৱবিধ ভক্তিৰ নগছি বন্তি ইতিমধ্যে জ্বলি উঠিছে গতিকে এই ভাওনাক আমি উদ্বোধন কৰাৰ ধৃষ্টতা আমাৰ হ'ব নাই কিন্তু ভাওনাক খলাভাগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ আমি কিছু চেষ্টা কৰিছোঁ এটা কথা ঠিক যে প্ৰকৃতাৰ্থত নাট্যকাৰ হিচাপে প্ৰথম প্ৰজাপতি ব্ৰহ্মাই প্ৰথম নাটক ৰচনা কৰিছিল যেতিয়া দেৱতাসকলক এটা ক্ৰিয়ানক অনুষ্ঠানৰ প্ৰয়োজন হ'ল তেতিয়াই প্ৰজাপতি ব্ৰহ্মাক ক'লে যে আমাক এনেকুৱা এটা অনুষ্ঠান দিয়ক যিটো অনুষ্ঠানৰ যোগেদি দৃশ্য শ্ৰব্যৰ মাজেদি আমি ক্ৰিয়ানক এটা অনুষ্ঠান কৰিব পাৰোঁ আৰু তেতিয়াই প্ৰজাপতি ব্ৰহ্মাই 3 ভাগ নাট প্ৰথমে লিখিছিল সমুদ্ৰ মন্থন অসুৰ পৰাজয় আৰু অমিত মন্থন এই গোটেই কথা 3 ভাগ নাট যেতিয়া দেৱতাসকলক ইন্দ্ৰৰ হাতত দিলে একো অৰ্থ বুজি নোপোৱাৰ পিছত ব্ৰহ্মাৰ মানস পুত্ৰ ভৰত মুনিক সেই ব্যৱস্থাটো দিলে আৰু তেতিয়াই ব্ৰহ্মাদেৱে সেই গীতং নাট্যং বাদ্যৰ যোগেদি ভাওনাক প্ৰথম উপস্থাপন কৰিছে বিশ্বৰ প্ৰথম নাট্যকাৰ হিচাপে আমি ব্ৰহ্মাদেৱকেই বুজোঁ ব্ৰহ্মাদেৱকেই জানো আৰু তাৰ পিছত যেতিয়া গোটেই ব্যৱস্থাটো কোনো বুজি নোপোৱাৰ পিছত ভৰত মুনিক যেতিয়া ব্ৰহ্মাৰ মানস পুত্ৰ ভৰত মুনিক যেতিয়া নাট্যশাস্ত্ৰ দিলে আৰু তেতিয়াই সেই ভৰত মুনিয়ে পঞ্চম বেদ হিচাপে অভিহিত নাট্যশাস্ত্ৰ তেখেতে ৰচনা কৰিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসম মুলুকত অসমত প্ৰচলিত সেই সময়ৰ বিভিন্ন ব্যৱস্থাক বা কেৰালাৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান তীৰ্থভ্ৰমণৰ যোগেদি মহাপুৰুষজনাই ছভাগ নাট লিখিছিল যি সময়ত সেই ব্যৱস্থাটোৰ যোগেদি দৃশ্য শ্ৰব্যৰ মাজেদি যোগেদি দুষ্টক দমন শান্তক পালন বা এই ব্যৱস্থাটোৰ জৰিয়তে কৃষ্ণ সংস্কৃতিক প্ৰচাৰ কৰাৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ যোগেদি যাতে আমি কৃষ্ণক অৱগাহন কৰিব পাৰোঁ তাৰ যোগেদি যাতে আমি সমাজখন শৃংখলিত কৰিব পাৰোঁ এই ব্যৱস্থাটোৰ কাৰণে মহাপুৰুষ গুৰুজনাই চেষ্টা চলাইছিল আৰু সেই সময়ত প্ৰচলিত বিভিন্ন ধৰণৰ ওজাপালিৰ পৰা আৰম্ভ কৰি পুতলা নাচৰ পৰা আৰম্ভ কৰি বিভিন্ন দিন নাট্য ৰচনা কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত
এই যিটো ব্ৰজাৱলী ভাষা এই ব্ৰজাৱলী ভাষাটোৰ বাদ দি পৰৱৰ্তী সময়ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰথম কৃষকবধ ভাওনাৰ যোগেদি মাতৃভাষা ভাওনাৰ এই প্ৰচলন কৰিছে আৰু আজিৰ তাৰিখত এই মাতৃভাষা ভাওনাই প্ৰতিযোগিতামূলক ব্যৱস্থাৰে পৰিশীলিত আৰু পৰিমাৰ্জিত ৰূপ এটাত নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰিমাৰ্জিত ৰূপ এটা পাইছে এটা সময়ত এই অঞ্চলত এই কাৰণেই আমি আজি ভাওনা কৰিবলৈ পাইছোঁ যে 61 সংখ্যক ভাওনা ইয়াত আজি উপস্থাপন হ'ব আৰু এই 61 সংখ্যক ভাওনাৰ প্ৰথম যিসকলে ইয়াত সৃষ্টি কৰিছিল সেইসকল যিসকল ভাৱৰীয়া সেইসকল যিসকল বায়ন সেইসকলে যদি সেই ব্যৱস্থাটো সেই সময়ৰ পৰা যদি ধৰি নাৰাখিলেহেঁতেন আজি তাৰিখত দিলীপ শইকীয়া কেতিয়াও ভাৱৰীয়া হ'ব নোৱাৰে কাৰণ তেওঁলোকে ৰখা ব্যৱস্থাটোক আমি মাত্ৰ পৰিশীলিত পৰিমাৰ্জিত ৰূপ এটা দিছোঁ গতিকে এই যিটো ব্যৱস্থাৰ যোগেদি আমি আগবাঢ়িছোঁ এই ব্যৱস্থাটোত কিন্তু সকলোৱে আমি অৰিহণা যোগাবই লাগিব কৰিবই লাগিব এনে ভাওনা এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানত ককাকৰ পৰা নাতিসকলে একেলগে বহি উপভোগ কৰিব পাৰে অন্য একো অনুষ্ঠান নাই যিটো অনুষ্ঠানত নিজৰ দেউতাক নিজৰ মাক নিজৰ ককাক নিজৰ আইতাক নিজৰ নাতিনীয়েকৰ পৰা আৰম্ভ কৰি সকলোৱে একে ঠাইতে বহি উপভোগ কৰিব পাৰে আৰু সেইটোৱে হৈছে ভাওনা তাত বিভিন্ন ৰস আছে সিংগাৰ ৰসো আছে কিন্তু সেই সিংগাৰ ৰস এনেকুৱা নহয় যে আমি একেলগে বহি চাব নোৱাৰোঁ গতিকে গুৰুজনাৰ এইটো অপূৰ্ব সৃষ্টি এই সৃষ্টিৰ যোগেদি পৰিশীলিত পৰিমাৰ্জিত ৰূপ এটাত আজিকালি প্ৰতিযোগিতামুখী হৈছে আৰু এটা আটাইতকৈ ডাঙৰ ভাল কথা হৈছে সকলোৱে আপোনালোকে এটা সুন্দৰ ব্যৱস্থা দেখে যে এই যে যিসকল গায়ন বায়নৰ আজি খোল এটা লৈ পিনানি তেখেতসকলে নিজস্ব শৈলীত গুৰুজনাৰ অপূৰ্ব কৃষ্টিত খোলৰ যোগেদিও তেখেতসকলে যাতে নিজৰ জীৱিকাটো উপাৰ্জন কৰিব পাৰে এই কথাটো কিন্তু আজিৰ তাৰিখত হৈছে কেৱল মাত্ৰ প্ৰতিযোগিতামূলক ভাওনা প্ৰদৰ্শনৰ যোগেদি এটা কথা ঠিক যে আমি যিমানেই যি নকৰোঁ লাগে আমাক কিন্তু ভাওনাৰ আধ্যাত্মিক চিন্তা চেতনা লাগিবই আৰু সেইকাৰণে মই আজি ইয়াত থকা আই মাতৃসকলক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকৰ নিজৰ কণ শিশুটিক আধ্যাত্মিক চিন্তা চেতনাৰে দীক্ষিত কৰক আৰু মই এটা স্পষ্ট ধাৰণা কৰিছোঁ যে যদি আধ্যাত্মিক চিন্তা চেতনাৰে আপোনাৰ শিশুটিক যদি ডাঙৰ দীঘল কৰে তেনেহ'লে আজিৰ তাৰিখত শিশুটি বিপথে পৰিচালিত হোৱাৰ কোনো স্থান নাথাকিব কোনো পথ নাথাকিব সেইকাৰণে মই আপোনাসকললৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ নিজৰ চিন্তা চেতনাৰ যোগেদি নিজৰ শিশুটিক আধ্যাত্মিক চিন্তা চেতনাৰে আপোনালোকে দীক্ষিত কৰক মানুহক ভাল পাবলৈ শিকক গুৰুজনাৰ যিটো মানৱতাবাদ নিজৰ পিতৃ মাতৃক ভাল পাবলৈ শিকক নিজৰ ওচৰ চুবুৰীয়া জ্যেষ্ঠসকলক সন্মান কৰিবলৈ শিকক জাতিটোক ভাল পাবলৈ শিকক তেতিয়া নিশ্চয় সমাজখন সুসংগঠিত হ'ব আৰু গুৰুজনাৰ যিটো ধাৰণা মানৱতাৰ যোগেদি আমি সকলো একেলগে আগবাঢ়ি গৈ গুৰুজনাক আমি বিশ্ব দৰবাৰলৈ আগবঢ়াই নিব পাৰিম বেছি কথা নকওঁ এটা কথা ঠিক যে ভাওনা কেৱল মনোৰঞ্জনৰ বিষয়বস্তু নহয় আজি দিলীপ শইকীয়াই ভাওনা এখন 61 সংখ্যক ভাওনা উপস্থাপন কৰিছোঁ আজি আমাৰ যদি বিধায়ক মহোদয় ভাবে বোলে দিলীপ শইকীয়াহে পাৰে নেকি ময়ো এখন ভাওনা ঠিক কৰোঁ এই পৰিৱেশটো আজি তাৰিখত আহিছে এইটো আমাৰ বাবে দুৰ্ভাগ্য কেতিয়াও মনোৰঞ্জনৰ বিষয়বস্তু নহয় যেনেকৈ আপোনালোকে যোৱা 3 দিন পুৰাণৰ সূৰ্য শ্ৰীমদ ভাগৱতক আপোনালোকে অৱগাহন কৰি আছে সেই সময়ত যেতিয়া হাৰহস্তি ঋষিয়ে যেতিয়া ভাগৱত চৰ্চা কৰিছিল কিন্তু তেওঁলোকে ভাগৱত পিছৰ সময়ত শুনাব নোৱাৰিলে সেই চুকত বহি থকা সূৰ্যনেহে পিছত ভাগৱত শুনাব পাৰিলে গতিকে মই আহ্বান জনাইছোঁ যে ভাওনাৰ পৰা আপোনালোকে কিবা এটা লৈ যাওক শিশুসকলক ভাওনাৰ উপস্থাপনৰ যোগেদি বিভিন্ন ধৰণৰ চৰিত্ৰ বিশ্লেষণ কৰিবলৈ শিকাওক গতিকে মই আহ্বান জনাইছোঁ যে আপোনালোকে কেৱল মাত্ৰ মনোৰঞ্জনৰ বিষয়বস্তু বুলি নলৈ ভাওনাক আপোনালোকে আধ্যাত্মিক চিন্তা চেতনাৰে নিজৰ শিশুটিক ভাওনাৰ চৰিত্ৰৰ যোগেদি যি আমাক বাৰ্তা দিয়ে সেই বাৰ্তাটো লৈ যাতে আমি নিজৰ সন্তানী বা নিজক আমি আগবাঢ়াই নিব পাৰোঁ তাৰ আশা ৰাখিছোঁ বেছি কথা নকওঁ এইখিনি কথাকে মই আপোনালোকৰ আগত কৈছোঁ যে আমাক ইতিমধ্যে কৈছে যে আমি যেতিয়া আপোনালোকে সোণালী জয়ন্তী উদযাপন কৰিছিল তেতিয়া আমি এই স্থানত আমি নিজেই আমাৰ ঢেটাইপুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীয়ে নিসিংহময় ইয়াত ভাওনা প্ৰদৰ্শন কৰিছিলোঁ এইকেইটা কথাই মই আপোনালোকক মাত্ৰ যিহেতু ভাওনা আমি নিজে ভাওনাৰ কৰোঁ এটা সংলাপ আৰু এটা সাধু মাত্ৰ মই আপোনালোকক কৰিব বিচাৰিছোঁ যে এখন গাঁৱত দুজন জ্যোতিষী আছিল
এজন জ্যোতিষীয়ে নিজৰ অধ্যয়ন কৰে নিজৰ বিজ্ঞানভাৱে জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰিছে আৰু এজনে ইনে হাত চোৱা চিতা কৰে এটা সময়ত গাঁৱৰ গোটেই মানুহবিলাক বিজ্ঞানসন্মতভাৱে জ্যোতিষ চৰ্চা মানুহজন কৰা ওচৰলৈ মানুহজন আহিবলৈ ধৰিলে ইজনৰ ওচৰলৈ আহিবলৈ বাদ দিলে তেতিয়া মানুহজনে ভাবিলে মই যদি ৰাইজৰ আগত তেওঁক অপমান কৰিব পাৰোঁ নিশ্চয় মোৰ ফালে মানুহ আহিব সেইকাৰণে তেওঁ এটা চৰাই পোৱালি এটা হাতত লৈ বিজ্ঞানসন্মতভাৱে জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰা মানুহজনৰ ওচৰলৈ গ'ল যেতিয়া তেওঁক বিভিন্ন প্ৰশ্ন সুধিলে যে চৰাইটো কি মতা নে মাইকী গোটেইখিনি প্ৰশ্ন সুধিলে এফালৰ পৰা মই দীঘলীয়া কৰিব বিচৰা নাই শেষত এটা শব্দ সুধিলে যে চৰাইটো মৃত নে জীৱিত তেতিয়া তেখেতে ক'লে ভাবিলে যে মই যদি চৰাইটো জীৱিত অৱস্থাত আছে মৃত বুলি যদি কৈ দিওঁ তেতিয়াতো কথাই নাই যদি জীৱিত অৱস্থাত আছে জীৱিত বুলি ক'লেও তেওঁ টপক উলিয়াই দিয়াৰ আগতে মাৰি পেলাব পাৰে আৰু সেইকাৰণে এই 61 সংখ্যক ভাওনাৰ ব্যৱস্থাটোক মৃত নে জীৱিত কৰিব সেই কথাটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আপোনালোকৰ ওপৰত মই দায়িত্ব দি এই কথাটো মই সামৰণি মাৰিছোঁ শেষত মই এটা সংলাপেৰে আজি এই ভাওনাৰ খলাভাগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ বিচাৰিছোঁ সংলাপটো উপস্থাপন কৰোঁতে মই ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ৰাৱণৰ এটা সংলাপ পূজনীয় বাতুল মাৰিছ শুনিছো কৰিছে বাঘে পঞ্চৱতী বনে শ্ৰীৰাম লক্ষ্মণ নামে তপস্বী দুজন লগতে ললনা এটি জানকী নামেৰে স্নেহৰ আদৰণীয় ক্ষুৰ্পণখা ভনীটিয়ে মোৰ পুষ্প অন্বেষণৰ বাবে সেই কাননত গৈ কৰোঁতে বিহাৰ বিনা দুখে জন্মতী লক্ষ্মণে নাক কাণে কাটি তাইক কৰে ভিখন দুঃখৰ লাঞ্ছনা দেখি ৰক্ষ বালিকাৰ পৃথিৱীতে মানৱে হাঁহিলে আকাশতে দেৱতাই বজালে দণ্ডুভি ৰাৱণক কৰি উপহাৰ অকলে সিমানে নুহে শুনাহে তপস্বী নাখিলে তপস্বী ৰামে দণ্ড কৰে সমগ্ৰ ৰাক্ষস তীখিৰা দুখন ঘৰে ৰাৱণৰ ভ্ৰাতা মৰিছে সকলো বীৰ ৰামৰ খাতত ও ৰাক্ষস হ'ল আজি ৰাক্ষস ৰক্ষিত অৰণ্য দণ্ড ইন্দ্ৰজয় ইন্দ্ৰজিৎ বীৰ পুত্ৰ মোৰ খেলা কৰে মেঘৰ লগতে কুম্ভকৰ্ণ বীৰ ভ্ৰাতা মোৰ যাৰ নিঃশেষতাই সহস্ৰ প্ৰলয় ধূম্ৰাক্ষ ভস্মাক্ষ ধীৰ বিভীষণ তুমি হেন দক্ষ ৰক্ষ মহাপাত্ৰ যাৰ হেই হেন হুৰহংকা মই লংকানাথ ভিক্ষাৰী নগণ্য নামে নৰৈলে মোক লব পাৰো যাতে মই তাৰ প্ৰতিশোধ চিন্তা কৰা সহজ উপায় দণ্ড দিওঁ দণ্ড কৰে দুদান্ত শত্ৰু ধন্যবাদ আমাক এইকেইটা কথা সুবিধা দিয়াৰ বাবে মই বিশেষকৈ আমাৰ ভাতৃপ্ৰতিম অংকুৰ ইয়াত আছে আৰু এইজন মোৰ সহপাঠী বন্ধু সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা নিবেদিছোঁ যিটো দলে কণকণসকলে তেখেতসকললৈ মই শুভেচ্ছা জনাইছোঁ ভাওনাৰ দুহাৰৰ পাৰ্টি সকলোলৈকে শুভেচ্ছা জনাই আচলতে আমি আমাৰ বিধায়ক মহোদয়ৰ নিচিনাকৈ আমি কথা ক'ব নোৱাৰোঁ আমাৰ কোনো লিংক নাথাকে আমি মাত্ৰ কোনোবাই এই লিখি দিয়া বচন এটা মুখস্থ কৰি মাত্ৰ গাওঁ এই গতিকে কথা কওঁতে যদি কিবা ভুল হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰি আৰু আশা ৰাখিছোঁ 61 সংখ্যক ভাওনাৰ যিটো ব্যৱস্থা সেইটো যুগে যুগে আৰু আগবাঢ়ি যাওক প্ৰজন্মই প্ৰজন্মই আগবাঢ়ি যাওক গুৰুজনৰ অপূৰ্ব সংস্কৃতিক সকলোৱে একেলগে লওক আৰু ভাওনাৰ পৰা আপোনালোকে কিবা এটা লৈ যাওক এই আশা ৰাখি আনুষ্ঠানিকভাৱে সময় যথেষ্ট হৈছে দুই এটা কথা বেছি সময় লৈছোঁ আনুষ্ঠানিকভাৱে এই খলাভাগ উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰি আপোনাৰ সবৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা নিবেদি মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ জয় গুৰু শংকৰ